লংকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিউ হনুমান ধাবাৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা। হোটেলত কৰ্মৰত এগৰাকী মহিলাক ওপৰত জুপৰি চুৰিৰে আক্ৰমণ। সংকটজনক অৱস্থাত হোজাই চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ। মৃত মহিলাগৰাকী লামডিঙৰ খুচিদা বেগম বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ নিজৰ স্বামী আমজাদ আলীয়ে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰিয়ে পলায়ন স্বামী আমজাদ আলীৰ। পত্নীৰ পৰা বিচৰা ধন নোপোৱাৰ বাবে স্বামী আমজাদ আলীয়ে আক্ৰমণ কৰাৰ সন্দেহ। উল্লেখ্য যে ধাবাখনত দীৰ্ঘদিনৰ পৰাই অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ লোকৰ আজি নহয়, আজি ২-৩ বছৰৰ পৰা প্ৰশাসনক দাবী জনায়ে আহি আছো যে ধাবাখিনিৰ পৰা মহিলা আঁতৰাব লাগে। তেওঁলোক মদ বিকক, খোৱা বিকক, কিবা বিকক, আমাৰ কোনো আপত্তি নাই। কিন্তু এই মহিলাখিনিক দি বিজনেছ কৰাই প্ৰত্যেকটো নৱপ্ৰজন্ম ধ্বংস কৰি আছে ওচৰে পাজৰে এলেকাত। প্ৰত্যেকটো ঘটনাত এই ধাবাবিলাকত হয়। আজি এটা ঘটনা হৈছে, এই মহিলা এটা লামডিঙৰ পৰা এই হনুমান ধাবাত আহে। কাম কৰে মানে কি কাম কৰে এইটো আমি জানো আৰু সকলোৱে জানে, ক'ব নোৱাৰো। আপোনালোকৰ ওচৰত মই ক'ব নোৱাৰো কি কাম কৰে, আমি চবে জানো। এইটো ধাবাত কাম কৰে। কাম কৰাৰ পিছত আজি হয়তো তেওঁৰ কাৰোবাৰ লগত কিবা হৈছে, আজি সেই মহিলাজনীক ইয়াত চাক্কু মাৰিছে। চাক্কু মাৰি নাড়ীবোৰে ওলাই দিছে। হয়, ইয়াতে কৰি আছিলে মাইকী মানুহ এজনী, কোনোবাই বোলে চাকু মাৰি গৈছে। তাৰপিছত এই